কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু বিৰোধী দলৰ দলপতি জয়ব্ৰত শইকীয়া ডাঙৰীয়াই আজি এটা বিশেষ দিন 26 জুলাই তাৰিখে আমাৰ বুথ আমাৰ দাবী শীৰ্ষক এটা পোৰ্টেল চেনেলৰ জৰিয়তে www.assamjustice.com জৰিয়তে স্থানীয় বুথসমূহৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ পোৰ্টেলৰ জৰিয়তে উপস্থাপন কৰি ভিডিঅ' দি এই কথাখিনি পোৰ্টেলৰ পৰাই নি বিধানসভাৰ মজিয়াত কংগ্ৰেছ দলৰ বিধায়কসকলে বিধানসভাৰ মজিয়াত উপস্থাপন কৰিব। এতিয়াও অসমৰ প্ৰতিটো বুথত যে কাম হোৱা নাই, বিভিন্ন সমস্যা আছে, ৰাইজৰ অভাৱ অভিযোগ, এইটো কংগ্ৰেছ দলৰ অভাৱ অভিযোগ নহয়, ৰাইজৰ অভাৱ অভিযোগৰ কথা উপস্থাপন কৰি বিধানসভাৰ মজিয়াত উপস্থাপন কৰিব। যদি অসম চৰকাৰে সেই কথা মানি নলয় তেতিয়াহ'লে প্ৰতিবাদী কাৰ্যসূচী হ'ব আৰু এই প্ৰতিবাদটো আমি ৰাইজৰ ওচৰলৈকে আমি লৈ যাম, যাতে আগন্তুক দিনত যে বিজেপি দলক পৰাভূত কৰি কংগ্ৰেছ দলৰ এখন চৰকাৰ গঠন কৰি এই ৰাইজৰ অভাৱ অভিযোগসমূহ আমি দূৰ কৰিব পাৰোঁ। তাৰ কাৰণে আজি এই কাৰ্যসূচীটো আছে। সফল চৰকাৰ কথাটো ৰাইজে ক'ব, যে সফল যে নহয় সেই কথাটো সংবিধানৰ গণ্ডিত থাকি মুখ্যমন্ত্ৰীয়ে যেতিয়া যুৱকক বন্দুক দিব লগা হৈছে, তো আল্টিমেটলি আচল কথাটো এইটোৱে যে ইয়াত থকা প্ৰশাসনটো ব্যৰ্থ হৈছে। প্ৰশাসনিকভাৱে পুলিচ প্ৰশাসনক ব্যৰ্থ কৰাইছে, আমাৰ চৰকাৰী প্ৰশাসনক ব্যৰ্থ কৰাইছে আৰু সেইকাৰণেই উচতনিমূলকভাৱে কেতিয়াও বন্দুকৰে সমস্যা সমাধান কৰিব নোৱাৰি। যদি বন্দুকৰে সমস্যাৰে সমাধান কৰিব পাৰিলেহেঁতেন তেতিয়াহ'লে পৰেশ বৰুৱাই কেতিয়াবাই অসম স্বাধীন কৰিব পাৰিলেহেঁতেন। কাৰণ অসমৰ ৰাইজৰ হৈ কাম কৰিলেও বন্দুকৰ গুলীক কেতিয়াও অসমৰ ৰাইজে প্ৰাধান্য নিদিয়ে। এই কথা অসমৰ মুখ্যমন্ত্ৰীয়ে বুজি থোৱাটো ভাল। ৰাইজৰ মনৰ কথা বুজি চৰকাৰক কাম কৰাৰ কাৰণে আহ্বান জনাইছোঁ। নিজৰ খামখেয়ালি মতে ৰাতি নিজে কিবা এটা ভাবি ৰাতিপুৱা কৈ দিয়া কথাটোৰে যে অসমখন যে বিপথে পৰিচালিত হ'ব, সেই কথা তেওঁৰ যিসকল বিশ্বস্ত পৰামৰ্শদাতা আছে তেওঁলোকেও এই কথাটো বুজাব লাগে যে ৰাইজৰ হৈ কাম কৰক। কেৱল গুৱাহাটীত 4-5খন ব্ৰিজ বনালে ৰাইজৰ সমস্যা সমাধান নহয়। আপুনি কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰ যোৱা পথটো আপুনি চাব যে তাত 4-5খনকৈ কলেজ আছে। ডেইলি 10,000ৰ ওপৰত ষ্টুডেণ্ট সেইপিনে অহা যোৱা কৰে। ৰাস্তাটো জাৰজীৰ্ণ অৱস্থা। ঠিকাদাৰক ৰাইজে সুধিলে ঠিকাদাৰে কয় যে পইচা নাপালে আমি ক'ৰ পৰাই কাম কৰিম। ঠিকাদাৰে কয় মুখ্যমন্ত্ৰীৰ মই ঘনিষ্ঠ। গতিকে এই কথাবিলাকে ৰাইজৰ মনত বিপথে পৰিচালিত কৰে। মুখ্যমন্ত্ৰীয়ে হয়তো গম পোৱা নাই যে তেওঁৰ নাম লৈ ঠিকাদাৰে কি ধৰণে ৰাইজক বিপথে পৰিচালিত কৰি আছে, ভয় ভীতি দি আছে। উপযুক্তভাৱে কাম কৰাৰ কাৰণে আমি আহ্বান জনালোঁ, ৰাস্তা ঘাটৰ কামখিনি সোনকালে কৰক। কাৰণ 10,000ৰ ওপৰৰ ল'ৰা ছোৱালীয়ে সেই ৰাস্তাটোৰে যায়। প্ৰতিবাদ নকৰিলে প্ৰতিবাদী ভাষা মুখ্যমন্ত্ৰীয়ে বুজি পাব লাগে আৰু ৰাইজৰ মনৰ কথা লৈ কাম কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যে পূৰ্ব নিৰ্ধাৰিত কোনো তেখেতসকলৰ ওচৰত তথ্য নাই। প্ৰথম কথা যে এই খৰাং যে এবাৰ হ'ব এই কথাটো চৰকাৰে গম পাব লাগে। কাৰণ চৰকাৰৰ হাতত বহুত বৰষুণ কেতিয়া হ'ব, বৰষুণ কেতিয়া নহ'ব, আমি খেতি কেতিয়া কৰোঁ। আমাৰ এইখনটো পাঞ্জাৱ হাৰিয়ানা নহয় যে আমি সকলো সময়তে আমি কাম কৰোঁ। আমি বৰষুণৰ ওপৰত ভৰসা কৰিয়ে কাম কৰোঁ। এতিয়াও অসমত মানে বৰষুণ নিদিলে ভেকুলীৰ বিয়া পতা মানুহ বহু আছে। গতিকে সেই কথাবিলাক চৰকাৰে বুজি পাব লাগে। এইটোৱে মই কৈছোঁ যে চৰকাৰে ৰাইজৰ সমস্যাটো বুজি লওক। আৰু ৰাইজে এতিয়া খেতি কৰিব পৰা নাই। জলসিঞ্চন বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। জলসিঞ্চন বিভাগৰ মন্ত্ৰীটো ভৱেশ কলিতাই আছিলে, তেওঁ কাম কৰিব নোৱাৰিলে। বৰ্তমানৰ মন্ত্ৰী বিধায়কেও কাম কৰিব পৰা নাই। কেৱল ৰাইজক তুচ্ছ তাচ্ছিল্য, সাংবাদিকক তুচ্ছ তাচ্ছিল্য, কাৰোবাক কিবা ক'লে কবিতা এটা লিখিলে জেলত ভৰাই থয়, এই বেছি দিন থাকিব নোৱাৰে। ৰাইজে ইতিমধ্যে বুজি উঠিছে আৰু ৰাইজে এই যিটো আমাৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাত কংগ্ৰেছ দলক বিপুল সঁহাৰি জনাইছে। আপুনি দেখি আচৰিত হ'ব যে ৰাতি 12টা বজাতো আমি কংগ্ৰেছ কৰ্মীয়ে মনৰ কথা ক'ব গ'লে এতিয়াও আমি মানে 100-200 মানুহ আমি ৰাইজৰ লগত কথা পাতিব পৰাৰ পৰিৱেশ এটা আহিছে। এই পৰিৱেশটো আমি বুথ পৰ্যায়লৈকে লৈ যাম, ব্লক কংগ্ৰেছ পৰ্যায়লৈকে লৈ যাম, মণ্ডল কংগ্ৰেছ পৰ্যায়লৈ লৈ যাম। আগন্তুক দিনত আপোনালোকৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ। আপোনালোকেও আমাক সহায় কৰক, ৰাইজৰ হৈ কাম কৰাৰ কাৰণে আমাক শক্তি দিয়ক।